নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সংগীতাই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি গৈ আছোঁ 94 সংখ্যক মানে যিখন আমাৰ মৌবন্ধাত যিখন অধিৱেশন হৈছিলে 94 সংখ্যক, তালৈ গৈ আছোঁ। আৰু ৰাতি 11:30 বজাত আমি ভাত পানী খাই ওলাইছোঁ, যিহেতু বহুত ভিৰ হৈছিলে। আৰু এয়া পাই গ'লোহি, মাজতে সেয়া দেখুৱাইছোঁ আপোনালোকক, বহুত ভিৰ। আৰু এইখন আমাৰ মৌবন্ধাৰ 94 সংখ্যক শংকৰ সংঘৰ যি অধিৱেশন হৈছিল তালৈ পাই গ'লোহি। তাৰপিছতে এয়া ভাওনা চলি আছিলে এঠাইত, আমি এয়া ভাওনা চালোঁ অকণমান। তাৰপিছতে এইখন মেইন গেট আছিলে, এইখন মেইন গেট নহয় দেই, চৰি, এইখন আছিলে য'ত থাপনা তেওঁলোকে পাতিছিলে, য'ত তেওঁলোকে কীৰ্তন কৰিছিলে তাত। আৰু এয়া তেওঁলোকে সজাই লৈছিলে অকণমান, এইটো বহুতেই ধুনীয়াকৈ দেখিছে আপোনালোকে। আৰু এয়া দোকান পোহৰ, ৰাতি সেয়া 11:30 বজাত আমি ওলাইছোঁ। আৰু গৈ পাওঁতে ঠিক 12 বাজিছে, 12 বাজি বেছিয়ে হ'ল। আৰু তাতকৈ দেৰি আমি ঘূৰি পকি চাইছোঁ, যিহেতু বিৰাট এখন প্ৰকাণ্ড ফিল্ড, মানে বহুত ডাঙৰ এটা এৰিয়া। আৰু আমি ঘূৰি পকি চাওঁতে যথেষ্ট সময় হৈছে, 1:30 বাজি গ'লগৈ। আৰু তেতিয়ালৈকে দোকান পোহৰ খোলাই আছে, এয়া দেখিছে আপোনালোকে। আৰু খুব ভাল লাগিলে, এটা ধুনীয়া অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছিলে। আৰু ব্যৱসায় বাণিজ্যৰ পৰা সকলোবিলাকেই খুব মানে ধুনীয়া আছিলে। আমি দিনত যাবলৈ সময় নাপালোঁ, সেই